দেবতা মণ্ডলী দেবরাজ এন্দময়ী কারাগারে রাজা প্রকৃতির সতার সম্মিলিত বিধাতার অপূর্ব সৃষ্টিয়েই অমরাবতী পুরে পুরেই সাম্রাজ্য দেবরাজ ওয়াহে আমার মণ্ডলী দেবরাজ নহয় জানো অমরাবতী পুরে এই দেবতার আপন সম্পদ দেবরাজ কিন্তু কিন্তু কি দেবরাজ দেবর্ষি নারদ বাচ্চাদিগণ আর কিছুদিন পাছতেই মহাভয়ঙ্কর মহাপ্রলয়ের হব আরম্ভ গছলতা তরুণ তিনকে ধরি সকলবোৰ ডুব যাব জলৰ মধ্যত আৰু তেতিয়াই মৰি দাগি উঠিব সেই যজ্ঞ দানৱগণে আৰু সেই ৰাক্ষসগণে আমাৰ এই স্বৰ্গৰাজ্য কৰিব পাৰে আক্ৰমণ গতিকে সকলোটি ভবা প্ৰস্তুত দেবৰাজ যেতিয়া হ'লে দেৱতাসকলৰ মনুষ্যৰ ভূতাসকলৰ পৰা বঞ্চিত হ'ব ইয়াৰ কি ব্যৱস্থা হ'ব দেবৰাজ মনুষ্যৰ পূজাপাতল লাভ নকৰাটো দেৱতাৰ বাবে দুৰ্ভাগ্যৰ কথা পৃথিৱীত যদি যাওঁতে যজ্ঞ পূজা পাতল নচলে এই সমগ্ৰ পৃথিৱী অধৰ্মই চাৰি ধৰিব এই ক্ষেত্ৰত মৃত্যুৰ অধিপতিয়ে কি ভাবিছে দেৱদাস ক'বলৈ আৰু কি আছে মোৰ নামততো পূজা পাতল শেষ হৈয়ে যায় মোৰ কাম নগৰত পাপী শাস্তি প্ৰদান কৰা মহাপ্ৰলয়ত সকলোৰে মৃত্যু হোৱাৰ লগে লগে মোৰ নগৰখন সেই মৃত আত্মাবোৰে ভৰি পৰিব ধাৰ্মিক আৰু অধাৰ্মিক বাছি উলিয়াই
শাস্তি প্ৰদান কৰাই মোৰ কৰ্তব্য। এতিয়া দেখিছোঁ সেই মৃত আত্মাবোৰ জানিবৰ বাবে মই আৰু এখন জন্মপদ নিৰ্মাণ কৰিব লাগিব। আপোনাৰতো তাতেই শান্তি, আমিহে ভুগিব লাগিব ইয়াৰ ফল। গতিকে দেৱগণ, দেৱদাস, বিষ্ণুৰ ওচৰলৈ গৈ আমি ইয়াৰ এক আলোচনা কৰিব লাগিব। নহ'লে এই স্বৰ্গ ৰাজ্য ৰক্ষা কৰাটো কঠিন হৈ পৰিব। জগত কৰ্তাৰ বাবে ইয়াৰ উপায় কোনেও দিব নোৱাৰে। গতিকে যাওঁ আমি বলক জগত কৰ্তাৰ ওচৰত। গতিকে আমি যেনে তেনে এই স্বৰ্গ ৰক্ষা কৰিব লাগিব। নহ'লে দেৱতাৰ নাম এই পৃথিৱীৰ পৰা লুপ্ত হৈ যাব। তেন্তে দেৱগণে ৰৈ থকাৰি নাই প্ৰয়োজন। বল যাওঁ, নিজ কৰ্তব্যত অগ্ৰসৰ। বলক